সত্ৰানুষ্ঠানৰ জন্ম হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, শ্ৰী দামোদৰদেৱ, শ্ৰী হৰিদেৱ আৰু অন্যান্য গুৰুসকলৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰসমূহে আমাৰ জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দনটি ধৰি ৰাখিছে। দুৰ্ভাগ্যৰ কথা যে অসমৰ সত্ৰসমূহৰ সন্মুখত আজি এক চৰম সংকটে দেখা দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ প্ৰভৃতি গুৰুসকলৰ আশীৰ্বাদ পুষ্ট এই সত্ৰসমূহক কোচ ৰাজন্যবৰ্গ আৰু আহোম ৰজাসকলে ভূমি দান তথা অন্যান্য সহায়েৰে প্ৰতিপালন আৰু উৎকৰ্ষ সাধন কৰিছিল। আমি সকলোৱে দেখা পাইছোঁ যে আমাৰ ৰাজ্যত সত্ৰ, মন্দিৰ এই অনুষ্ঠানকেইটাৰ লগত জড়িত মাটিসমূহ চৰকাৰে উভতাই লৈ আইন প্ৰণয়ন কৰিছিল আৰু আইন প্ৰণয়ন কৰাৰ পিছত চৰকাৰৰ হাতলৈ যিসমূহ মাটি উভতি আহিছিল সেই মাটি চৰকাৰে নিজেও সংৰক্ষণ কৰিব নোৱাৰিলে আৰু সত্ৰসমূহকো মালিকী বা অধিকাৰ স্বত্বৰ পৰা বঞ্চিত কৰিলে। যদি আমি দেখা পাওঁ যে আজি বিভিন্ন মন্দিৰ, সত্ৰ, নামঘৰৰ দেৱোত্তৰ ভূমি আইনৰ অধীনত সত্ৰৰ পৰা ওলাই গ'ল, কিন্তু চৰকাৰৰ হাতত সেই সমূহত কোনো আঁচনিও নাছিল যে আমি কাৰোবাক এই ভূমি পট্টন দিওঁ। যিসকল ৰায়তী বুলি আছিলে তেওঁলোকে অধিকাৰৰ পিছত অধিকাৰ বিক্ৰী কৰাৰ পিছত এটা সময়ত এই ভূমিসমূহৰ ওপৰত আমাৰ সন্দেহযুক্ত নাগৰিকসকল সত্ৰসমূহৰ চাৰিওফালে বহিবলৈ আৰম্ভ কৰিলে। আমাৰ বাবে দুৰ্ভাগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি তেওঁৰ সংস্কৃতি আৰু ধৰ্মৰ বাণী ৰাইজক দিছিলে। তেতিয়া যিহেতু ৰাস্তা নাছিলে বা ৰাস্তাৰ পথ নাছিলে, নাওখনকে সাৰোগত কৰি তেখেতে বৰপেটা, কোচবিহাৰ পৰ্যন্ত তেখেতৰ ধৰ্ম বা আমাৰ সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ কামত আগবাঢ়িছিলে।